তো আজি আমি চাম HTML and CSS3 Part 3 Links, Frames and Forms. তো আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্টতে আছে ইন্ট্ৰডাকশ্যন। যে ইন্ট্ৰডাকশ্যন দিব গ'লে আমি লিংক বা ফ্ৰেম হওক বা আই ফ্ৰেম হওক এইবিলাক এটা অপৰিহাৰ্য অংগ HTMLৰ। তো আমি যিখন পেজ চাই আছোঁ, তো পেজখনতো ধৰক যিবিলাক এলিমেণ্ট আছে সেই এলিমেণ্টবিলাক ধৰক আমি লিংক বা আই ফ্ৰেম বা ফ্ৰেম তেনেকুৱা সহায়ত ফৰ্ম বা তেনেকুৱা সহায়ত আমি দেখা পাব পাৰোঁ। তো এতিয়া কথাটো হৈছে কি আমি এতিয়া টাইপছ অফ লিংকিং চাম। এতিয়া টাইপছ অফ লিংকিং দুই প্ৰকাৰৰ আছে। এটা আছে ইণ্টাৰনেল লিংকিং, আনটো আছে এক্সটাৰ্নেল লিংকিং। ইণ্টাৰনেল লিংকিং কেনেকুৱা? যদি মই কিবা এটা লিংকত ক্লিক কৰাৰ পিছত চেম পেজতে থাকোঁ, তো সেইটোক কোৱা হয় ইণ্টাৰনেল লিংকিং। আৰু এক্সটাৰ্নেল লিংকিং হৈছে যদি মই কিবা এটাত ক্লিক কৰিলোঁ, ধৰক মই শ্বেয়াৰটোত ক্লিক কৰিলোঁ আৰু এইখন বেলেগ পেজত লৈ গ'ল, তো তেতিয়া ইয়াক কোৱা হ'ব এক্সটাৰ্নেল লিংকিং। এইটো ৱেবছাইটৰ হ'ব পাৰে, বেলেগ ৱেবছাইটৰ হ'ব পাৰে, তো এইটো কয় এক্সটাৰ্নেল লিংকিং। তো নেক্সট আছে ক্ৰিয়েটিং লিংকছ। এতিয়া ক্ৰিয়েটিং লিংকছ বুলি ক'লে আমি চাব পাৰোঁ যে মই কোড এডিটৰটো খুলি লৈছোঁ। তো ধৰক এইটো আমাৰ মেইন পেজটো, মই আৰু এটা চলাই দিছোঁ। তো এইটো আমাৰ লাইভ চাৰ্ভাৰটো আৰম্ভ হৈ গ'ল। তো এতিয়া আমি ধৰক ইয়াতে লিংক ভৰাব লাগে। তো তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এংকৰ টেগেৰে আমি লিংক এটা ভৰাব পাৰোঁ। তো এংকৰ টেগ দি পিনে href এটা এট্ৰিবিউট হয়। ইয়াতে আমি ধৰক দিলোঁ https www.google.com। ইয়াতে আমি লিখিলোঁ গুগল বুলি। চাওঁ পেজটো কেনেকুৱা হৈছে। তো পেজটোত গুগল বুলি এটা হাইপাৰ লিংক আহি গৈছে। তো গুগলটোত যদি মই ক্লিক কৰোঁ, তেতিয়াহ'লে গুগলৰ ৱেবছাইটটো খোল খাব। তো এনেকুৱাকৈ হাইপাৰ লিংকে কাম কৰে। তো এতিয়া আমি href টেগটো চাই ল'লোঁ। এংকৰ টেগৰ লগত থাকে, যিটো hrefটো আপোনাৰ এট্ৰিবিউট হয়। তো হাইপাৰ লিংক এনেকুৱাকৈ কাম কৰে। তো ইয়াতে আৰু এটা বস্তু দেখাব আছে। ইয়াতে টাৰ্গেট বোলা এটা বস্তু আছে, যিটো আপোনাৰ এট্ৰিবিউট হয়। তো টাৰ্গেট ব্লেংক বুলি দিলে কি হ'ব? ইয়াত চাৰিটা প্ৰকাৰ থাকে, মই দেখাই দিছোঁ এজেণ্টৰ সহায়তে। তো এটা আপোনাৰ ব্লেংক থাকে, এটা পেৰেণ্ট থাকে, এটা চেল্ফ থাকে, এটা টপ থাকে। তো যিটো আমাৰ ব্লেংক বুলি আছে, তো ব্লেংক বুলি ক'লে আমাৰ নতুন পেজ এটাত খোলা হ'ব। যেতিয়া মই গুগল বাটনটো ক্লিক কৰিম, চাব নতুনকৈ টেব এটাত খোলা হ'ব। দেখিছেনে? নতুনকৈ টেব এটাত খোল খালে। তো তেনেকুৱাকৈ বাকী কেইটাও আছে। তো নেক্সট আমি চাম আপোনাৰ হাইপাৰলিংক উইথ CSS। এতিয়া হাইপাৰলিংক উইথ CSS বুলি ক'লে আমি CSSৰ সহায়তো হাইপাৰলিংকবিলাক চাব পাৰোঁ। ধৰক আমি এইটো গুগলটো আছিলে, তো এইটো হাইপাৰলিংক আমি ধৰক এডিট কৰিব লাগে বা আমি বুজিব লাগে যে CSSৰ সহায়ত কেনেকৈ কাম কৰে। তো আমি কি কৰিম? আমি ইয়াতে এটা CSS ফাইল কৰি লওঁ ফাৰ্ষ্টতে, styles.css। তো CSSটো লিংক কৰিব লাগিব ইয়াতে। কৰিছোঁ দি পিনে আমি ফাইলটোৰ নেমটো ইয়াতে ভৰাই দিম। styles.css দেখাই আছে, হৈ গ'ল। এতিয়া আমি কি কৰিম? আমি এইটো যিটো আমাৰ ক'ব গ'লে এলিমেণ্ট আছে, যিটো আমাৰ টেগ আছে, এংকৰ টেগ, তো এইটোক আমি টাৰ্গেট কৰিম এতিয়া।
তো এলিমেণ্টক কেনেকৈ টাৰ্গেট কৰে, এলিমেণ্টক এনেকৈ টাৰ্গেট কৰে, চিম্পল। এতিয়া ফাৰ্ষ্টতে আমি চাম লিংক। তো ই বেচিকেলি লিংকবিলাক চাব। তো লিংকটো ধৰক আমি নৰ্মেল কালাৰ লৈছোঁ, নৰ্মেল কালাৰটো আমি ব্লেক কালাৰে কৰি লৈছোঁ। তো নেক্সট ধৰক আমি যদি আমি লিংকটো ক্লিক কৰা চাই, তেতিয়াহ'লে আমি ধৰক ইয়াতে ভিজিটেড দিম। তো ভিজিটেডৰ ক্ষেত্ৰত ধৰক আমি এইটো ব্লু লৈ ল'লোঁ। তো নেক্সট আমাৰ আছে আনভিজিটেড, বা আমি ক'ব পাৰোঁ যে অলৰেডি ভিজিটেড এটা হৈ গ'ল, এটা লিংক হৈ গ'ল আমাৰ, আৰু আমি মাছটো হভাৰ কৰিলে এটা আহিব পাৰে। তো এইটো আমি দি দিওঁ। আৰু এটা আমাৰ থাকিলে এক্টিভ। এক্টিভত ধৰক মই কালাৰ গ্ৰীণ কৰি দিছোঁ। অ'কে, ফাইন। তো ইয়াতে আমি 4টা টাইপৰ কালাৰ চুজ কৰিছোঁ এইটোৰ সহায়ত কাম কৰিবৰ সৈতে। তো আমি 4টা লিংক বনাই লওঁ একেলগে। তো এতিয়া আমি ৱেবছাইটটোত যাওঁ, যাই কিনে চাব পাৰোঁ যে কিবা বন্ধ কৰিছোঁ। চাওঁ ইয়াতে গুগল। যেতিয়া আমি হভাৰ কৰি আছোঁ তেতিয়া কি আহি আছে, এইটো ৰেড হৈ আছে, কাৰণ ইয়াতে আমাৰ হভাৰত আমি চাগে ৰেড দিছিলোঁ, সেইটো কাৰণে। তো গ্ৰীণ, এতিয়া ক্লিক কৰি চাওঁ, অলৰেডি ক্লিক কৰিছিলোঁ, তো সেইটো কাৰণে ইয়াতে ব্লু হৈ আছে। ধৰক আমি এটা বেলেগ আনভিজিটেড লিংক লওঁ, তেতিয়াহ'লে এইটো ব্লেক দেখা দিব। বেলেগ লিংক আমি ল'ব পাৰোঁ। gmail.com। তো এতিয়া আমি দেখা পাম যে এইটো কি কালাৰ আহিব, এইটো ভিজিট কৰা নাই, তো এইটো ব্লেক কালাৰ আহিব লাগে। চাওক জিমেইলটো ব্লেক কালাৰ আহিছে, হৈ গ'ল। তো এইখিনি ডিফাৰেঞ্চ আছিলে। আৰু আমাৰ কি লাৰ্ণিং আছিলে আপোনাৰ হাইপাৰলিংক উইথ CSS। এতিয়া লিংকছ এজ এ বাটন। এতিয়া লিংকছ এজ এ বাটন বুলি ক'লে আমাৰ ধৰক এই জিমেইলটো আছে, আমি এইখিনি ৰিমুভ কৰি দিছোঁ। তো এতিয়া এই যে লিংকছ এজ এ বাটন বুলি আছে, তো এইটোত কি হয়, আমি ধৰক এইটোৱে ল'লোঁ কালাৰ। তো ইয়াতে আমি এইটো বাটন বুলি দেখাব পাৰোঁ। ধৰক আমি বেকগ্ৰাউণ্ড কালাৰটো আমি ব্লু কৰি দিছোঁ। আৰু পেডিংটো লৈ লওঁ, পেডিং ধৰক 2px solid গ্ৰীণ লৈ লৈছোঁ। তো এতিয়া আমি চাব পাম যে যিটো বাটন আছে সেইটো ব্লু কালাৰ আহি আছে। আমি পাৰ হৈ ল'ব পাৰোঁ। বাটনৰ দৰে হৈ আছে জিমেইলটো। নেক্সট আমি চাম লিংকছ এজ এ বাটন হ'ল। নেক্সট আমি চাম অডিঅ' এণ্ড ভিডিঅ'। তো আমি অডিঅ' আৰু ভিডিঅ' এটা কেনেকৈ ইনচাৰ্ট কৰে। তো
ইয়াতে ফাৰ্ষ্টতে আছিলে ইনচাৰ্টিং অডিঅ'। তো অডিঅ'ৰ কাৰণে এট্ৰিবিউট কিছুমান আছে, যেনেকৈ SRC ফাইলটো সোমাবৰ কাৰণে কণ্ট্ৰলছ, আমি য'ত ব্ৰাউজাৰত আমি কণ্ট্ৰলখিনি দেখাম অডিঅ'টো প্লে কৰা, সেইটো কাৰণে অটো প্লে মানে অট'মেটিকেলি প্লে হ'ব লাগে। আৰু লুপ মানে কি, সেই একেটা চাউণ্ডেই বা একেটা অডিঅ'ই বাজি থাকিব পাৰে গতি। তো আমি ইমপ্লিমেণ্ট কৰি চাওঁ। তো ফাৰ্ষ্টতে আমি আমাৰ ষ্টাইলখিনিও বাৰু মুচি দিছোঁ, যিহেতু আমাক নালাগে, বাট থাকিলেও কথা নাই। তো ইয়াতে আমি নেক্সট ইমপ্লিমেণ্ট কৰিব লগা আছিলে অডিঅ' এট্ৰিবিউটটো। তো অডিঅ' এট্ৰিবিউটটো কেনেকৈ এট্ৰিবিউট কৰে, অডিঅ' দিলোঁ, অডিঅ' দি পিনে আমি SRC লিখিলোঁ, SRC লিখি ফাইল নেমটো আমাৰ কি আছিলে, sample.mp3 সোমাই দিলোঁ। তো এতিয়া ইয়াতে কণ্ট্ৰলটো ভৰাম আমি। তো ইয়াতে কণ্ট্ৰলটো ডিছপ্লে কৰিবৰ কাৰণে কণ্ট্ৰলছটো ডিছপ্লে কৰিলোঁ, হৈ গ'ল। তো এবাৰ চাওঁ কেনেকুৱাকৈ আউটপুটটো আহিছে। চি অটো প্লেটো আমি এনেকৈ ইউজ কৰিব পাৰোঁ। আজিকালি ব্ৰাউজাৰবিলাকত অটো প্লে বাটনটো কাম নকৰে। তো নেক্সট এটা আছে লুপ আছিল, তো এইটো আপোনালোকে চাব পাৰে। তো এনেকৈ আমি অডিঅ' ফাইল ইনচাৰ্ট কৰোঁ। SRC আমি চ'ৰ্চটো দিওঁ ইয়াতে, ক'ৰ পৰা আহিছে, নেক্সট ইয়াতে কণ্ট্ৰলটো দেখাবৰ কাৰণে। তো কণ্ট্ৰলটো এবাৰ হাইড কৰি চাওঁ। কণ্ট্ৰলটো হাইড কৰিলে ফাইলটো ইনচাৰ্ট হৈছে, বাট কণ্ট্ৰলটো দেখা পোৱা নাই। তো সেইটো কাৰণে কণ্ট্ৰলটো ইম্পৰ্টেণ্ট, কণ্ট্ৰলটো দিব লাগিব। হৈ গ'ল। তো নেক্সট আমি চাওঁ আপোনাৰ হাউ টু ইনচাৰ্ট এ ভিডিঅ' কেনেকৈ সোমাব পাৰি। তো মোৰ ইয়াতে চেম্পল ভিডিঅ' আছে, তো আমি ভিডিঅ' SRC কৰি দিলোঁ। তো চেম্পল MP4 আছিলে, তো চাওঁ আহে নে নাই ফাইলটো। ফাইলটো আহিছে। এতিয়া ইয়াতে হাইট এটা আছে, এটা ৱাইট আছে, হাইট আৰু ৱাইট। তো এইটো আমি মডিফিকেশ্যন কৰিব পাৰোঁ ইয়াৰে সহায়ত। আৰু আমি চেম ইয়াতে কণ্ট্ৰল আছে, অটো প্লে আছে, হাইট আছে, উইথ আছে, এট্ৰিবিউটবিলাক। তো আমি ধৰক এটা এডিট কৰি চাওঁ। হাইটটো এডিট কৰিলোঁ, হাইটটো ধৰক আমি দিলোঁ 200 আৰু যিটো উইথ আছে সেইটো দিলোঁ আমি 500। তো আমি আউটপুটটো চাওঁ কেনেকৈ দেখা যায়। চাওক চেঞ্জ হৈ গ'ল। তো ঠিক তেনেধৰণে এইটো আমি কাম কৰিব পাৰোঁ। ভিডিঅ' এটা এনেকৈ ইনচাৰ্ট কৰিব পাৰি, ভিডিঅ' SRC, নেক্সট আমি নেমটো দিলোঁ, দেন কণ্ট্ৰলছ, হাইট, উইথ, দেন ভিডিঅ' টেগটো এণ্ড কৰিলোঁ। তো নেক্সট আমাৰ আছে ফ্ৰেমছ এণ্ড আই ফ্ৰেমছ। তো বেচিকেলি HTML5ত আমাৰ আই ফ্ৰেম ব্যৱহাৰ কৰা হয়। আৰু আই ফ্ৰেম মানে কি হৈছে, আমি যদি এটা পেজত মানে ফ্ৰেম হিচাপত বস্তুবিলাক ভৰাব পাৰোঁ। তো আই ফ্ৰেমৰ এট্ৰিবিউটবিলাক হৈছে SRC, টাইটেল, হাইট আৰু ৱেইট। তো আমি ধৰক এটা ইয়াতে এতিয়া আই ফ্ৰেম ক্ৰিয়েট কৰিলোঁ, হৈ গ'ল। এতিয়া আই ফ্ৰেম SRCত ধৰক আমি সোমাব বিচাৰিছোঁ আমাৰ পুৰণা ধৰক টেবুল এখন আছিলে, আমাৰ যিটো পাৰ্ট 2 আছিলে, টেবুল আছিলে ন, পাৰ্ট 2 এখন। তো এই টেবুলখন ধৰক সোমাব বিচাৰিছোঁ। তো আমি কি কৰিম, ইয়াতে লিখি দিম যে table.html। তো আমাৰ আই ফ্ৰেমত টেবুলটো সোমাই গ'ল। নেক্সট ধৰক আমি লিষ্টখন সোমাব বিচাৰিছোঁ। তো আই ফ্ৰেম SRC ধৰক list.html। তো ইয়াতে কি হ'ল, আমাৰ ইয়াতে টেবুল আৰু লিষ্টখন সোমাই গ'ল। চাওক দুটা আই ফ্ৰেমত টেবুল আৰু
লিষ্টখন সোমাই গৈছে। এতিয়া কি কৰিব লাগে, এতিয়া আমি এটা বস্তু ল'ব লাগে যে চ'ৰ্চটো দিলোঁ, টাইটেল ধৰক দিব লাগে। এতিয়া চাগে লিষ্টত আমাৰ প্ৰব্লেমটো কি হৈছে দেখুওৱা নাই যে, মেবি এইটো ক'ত নালাগে, ৰিমুভ কৰি চাওঁ। মই ডিলিট কৰি লৈছোঁ। হয়, সেইটো নালাগে। তো এতিয়া আমি ইয়াতে দেখা পাই আছোঁ গোটেইখিনি বস্তু আহি গৈছে, লিষ্টবিলাক আহিছে আৰু নেম অফ দ্য ষ্টুডেণ্টছো আহিছে। এগেইন চেক কৰি চাওঁ এবাৰ হয় নে নহয়। হয়, আহিব লাগে, কিন্তু কিবা ৰেণ্ডাৰ হোৱা নাছিলে, সেইটো কাৰণে অহা নাছিলে। আহি গ'ল এইবাৰ, ঠিকে আছে। ৰিমুভ নকৰিলে হয় বেছিকেলি। তো নেক্সট এইবাৰ আমি চাম আপোনাৰ iframe with CSS। এতিয়া iframe with CSS বুলি ক'লে আমাৰ ধৰক এইটো iframe আছিল ন, ইয়াতে এইটো iframeটো আছে, এইটো এটা iframe, এইটো এটা iframe। তো iframe আমি CSSত কি কৰিব পাৰোঁ, ধৰক আমি টাৰ্গেট কৰি লৈছোঁ এতিয়া iframeটোকে, যে আমি এইটোকে চেঞ্জ কৰিম। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ যে iframe টাৰ্গেট কৰি লৈ আমি ধৰক ইয়াৰে বৰ্ডাৰ চেঞ্জ কৰি আছোঁ। তো বৰ্ডাৰ দিছোঁ মই 5px solid ৰেড দিছোঁ ধৰক। তেতিয়াহ'লে কি হ'ব, যিটো বৰ্ডাৰ আছে সেইটো ৰেড হৈ যাব। বুজি পাইছে? তো iframeটোৰ কামটো এনেকুৱা, আৰু আমি CSSৰ সহায়ত এনেকৈ প্ৰপাৰ্টিবিলাক চেঞ্জ কৰিব পাৰোঁ। ইয়াতে আমি এলাইন কৰিব পাৰোঁ, এলাইন আইটেমছটো চেণ্টাৰ দি দিলোঁ। এইবাৰ আমাৰ চেণ্টাৰত আহিব লাগে। তো ঠিক তেনেধৰণে এইটো কাম কৰিব। তো নেক্সট আমি চাব লাগিব ফৰ্মছ ইন HTML। এতিয়া ফৰ্ম ধৰক আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্মে কওঁ বা আমাৰ কিবা লগইন ফৰ্মে আছে, তো তেনেকুৱা ফৰ্ম আমি ইউজ কৰোঁ HTMLত। তো ইয়াতে ফাৰ্ষ্টতে কৈছিলে ফৰ্মছ কণ্ট্ৰল। এতিয়া কেনেকুৱা ধৰণৰ কণ্ট্ৰল আছে, তো প্ৰথম কণ্ট্ৰলটো হৈছে টেক্সট ইনপুট কণ্ট্ৰল। এতিয়া টেক্সট ইনপুট কণ্ট্ৰল কেনেকৈ কৰে, তো আমি ধৰক ইয়াতে এখন ফৰ্ম বনাব যাই আছোঁ। এতিয়া ধৰক আমি এখন এতিয়া ফৰ্ম বনাম, আগৰ কোডটো মুছি দিছোঁ। তো ফৰ্ম বনালে আমি ফৰ্ম টেগৰ ইউজ কৰিব পাৰোঁ। ফৰ্ম টেগৰ ভিতৰত আমি বেছিকেলি ফৰ্ম এটা ইনচাৰ্ট কৰোঁ। ষ্টাইল শ্বিটটো নালাগে, মই উৰাই থৈ দিছোঁ। তো এতিয়া যেতিয়া আমি টেক্সট ইনপুট লওঁ, তো আমি ইনপুট যিটো আমাৰ এলিমেণ্ট আছে বা টেগ আছে, আমি এইটো লৈ লওঁ। ইনপুট টেগটোৰ পিছত আমি কি কৰোঁ, ইয়াতে ইনপুট টাইপটো আমি দিম টেক্সট। নেক্সট ধৰক আমি এটা প্লেচ হোল্ডাৰ লগাই দিলোঁ ইয়াতে, এণ্টাৰ ইউৰ নেম। তো এইটোৱে কি দেখাব, ইয়াতে আমি এটা ছিংগল লাইন অফ টেক্সট ইনপুট কৰিব পাৰোঁ। দেখিছেনে, এণ্টাৰ ইউৰ নেম আহি আছে, হৈ গ'ল। এতিয়া এই ইনপুট টাইপটো টেক্সটৰ জেগাত আমি পাছৱৰ্ড দি চাওঁ। তো লেটছ চে এণ্টাৰ ইউৰ পাছৱৰ্ড, এজেণ্টে দিয়ে দিছে, মই এজেণ্টৰ পৰাই লিখি লৈছোঁ। তো এতিয়া আমি যদি ইয়াতে ধৰক মই পাছৱৰ্ড এটা এণ্টাৰ কৰিলোঁ, কেপিটেল M, চাওক ষ্টাৰ আহি আছে। তো ইয়াতে মানে বেছিকেলি কি হয়, পাছৱৰ্ডত আমাৰ দেখা নাপায়। তো নেক্সট আমি চাব লাগিব টেক্সট ইনপুটত টেক্সট এৰিয়া, মানে য'ত আমাৰ মাল্টি লাইন ইনপুট আছে। ধৰক এড্ৰেছৰ ক্ষেত্ৰত এড্ৰেছটো দীঘল হয় ন, তো ইয়াতে আমি টেক্সট এৰিয়া ব্যৱহাৰ কৰিব পাৰোঁ। তো টেক্সট এৰিয়া দিলোঁ। টেক্সট এৰিয়া দি আমি ইয়াতে ৰ'জ এটা আছে এট্ৰিবিউট,
তো rows attribute ইউজ কৰিব পাৰোঁ ধৰক rows দিছোঁ আমি 3টা আৰু ধৰক আমি columns দিছোঁ 25টা তো ইয়াতে আমি এড্ৰেছটো এনেকৈ এণ্টাৰ কৰিব পাৰোঁ ইয়াতে মাল্টিপল লাইন আহিব চাওক আহিছে আমি এতিয়া মাল্টিপল লাইন লিখিব পাৰোঁ দেখিছেনে তো এইটো হ'ল আমাৰ টেক্সট এৰিয়াৰ কাম তো নেক্সট আমি চাম চেকবক্স কণ্ট্ৰলছ তো চেকবক্স কণ্ট্ৰল কেনেকৈ ইমপ্লিমেণ্ট কৰে সিম্পল আমি ইয়াতে ইনপুট দিম দেন ইনপুট টাইপটো আমি কৰিম চেকবক্স ইয়াতে ধৰক আমি নাম দিলোঁ এপল মেংগো তো মই এজেণ্টৰ সহায়তে লিখি লৈছোঁ এতিয়া আমি ৰান কৰি চাম তো ইয়াতে চেকবক্স কেইটা আহিছে এইটো এপল মেংগো তো নেক্সট আমাৰ আছে ৰেডিঅ' বক্স তো ৰেডিঅ' বক্সত মই ধৰক টাইপটো এইটো ৰেডিঅ' কৰিব লাগিব ধৰক আমি নেম এট্ৰিবিউটটো দি দিছোঁ ধৰক এইটো জেণ্ডাৰ আমি জেণ্ডাৰৰ কাৰণে কৰিছোঁ তো জেণ্ডাৰ কি হ'ব পাৰে ধৰক মেল দিলোঁ চেম এইটো লাইন মই কপি কৰি লওঁ মেল দিলোঁ নেক্সট আমি ফিমেল দিলোঁ নেক্সট আমি আদাৰ্ছ দিলোঁ তো আমি আউটপুটটো চাওক কেনেকুৱা আহিছে ৰেডিঅ' বক্সৰ কাৰণে তো এইটো ঠিকে আছে মেল ফিমেল আদাৰ্ছ তো নেক্সট আমাৰ আছে চিলেক্ট বক্স তো চিলেক্ট বক্সৰ কাৰণে আমি ধৰক কি ল'ব পাৰোঁ চিলেক্ট টেগটো লৈ ল'লোঁ চিলেক্ট ইয়াতে আমাৰ অপশ্যনছবিলাক থাকিব ধৰক অপশ্যন দিলোঁ অপশ্যন ভেলু ধৰক আমি দিছোঁ ধৰক মেল ফিমেল এগেইন দিলোঁ আমি মই এজেণ্টৰ সহায়তে লিখি লৈছোঁ তো অপশ্যন ভেলু মেল ফিমেল আদাৰ্ছ এনেকৈ আহিছে তো চাব পাৰে মেল ফিমেল আদাৰ্ছ তো আমি বাই ডিফল্ট কি কৰিব পাৰোঁ এনেকুৱাকৈ দি পিনে ইয়াতে ধৰক আমি দিব পাৰোঁ চিলেক্ট জেণ্ডাৰ এটা দিলোঁ দি পিনে ধৰক ইয়াতে ভেলু একো নাই ধৰক আমি লিখিলোঁ চিলেক্টেড এইটো মানে অলৰেডি চিলেক্টেড আহিব তো ইয়াতে ধৰক লিখি দিছোঁ চিলেক্ট জেণ্ডাৰ তো এতিয়া বাই ডিফল্টত কি আহিব চিলেক্ট জেণ্ডাৰ বুলি আহিব ৰিফ্ৰেছ কৰিছোঁ অহা নাই তো ইয়াতে আমাৰ চিলেক্টেড বুলি দিলে এইটো অলৰেডি চিলেক্টেড হৈ থাকে অপশ্যনটো তো নেক্সট আমি চাব যাই আছোঁ এইবাৰ তো চিলেক্ট বক্সটো হৈ গ'ল আমাৰ নেক্সট আমি চাই আছোঁ ফাইল আপলোড কণ্ট্ৰলছ তো ফাইল আপলোডৰ কাৰণে চিম্পল আমি দিব পাৰোঁ যে ইয়াতে ইনপুট
টাইপটো আমি চেঞ্জ কৰি ফাইল বুলি কৰি দিলে হয় তো ইনপুট টাইপটো এবাৰ ফাইল তো ইয়াতে এতিয়া আমি কি কৰিব পাৰো ইনপুট টাইপ ফাইল দিলো আমি নাম এটা ধৰক দি দিছো আমি ফাইল নেমটো so it one kind of file হয় হৈ গল তো এতিয়া ইয়াতে আমি ফাইল আপলোড কৰিব পাৰিম দেখিছেনে ইয়াতে আমি যিকোনো ফাইল আপলোড কৰিব পাৰো মই এইটো ফাইল দি দিছো তো তেনেকুৱাকৈ এইটো ফাইল আপলোডৰটো হৈ গল নেক্সট আছে ফিল্ড সেট কন্ট্ৰোল এতিয়া ফিল্ড সেট কন্ট্ৰোল বুলি ক'লে আমাৰ ধৰক এখন ফৰ্ম আছে তো ফিল্ড সেটৰ কাৰণে আমি ফিল্ড সেট টেগ ব্যৱহাৰ কৰিম ফিল্ড সেট তো ইয়াতে এটা বক্স টাইপৰ আহিব ফিল্ড সেট বুলি দিলে এটা বক্স টাইপৰ আহি গৈছে দেখা পাইছে তো ইয়াতে আমি লেজেণ্ডৰ ইউজ কৰিম তো লেজেণ্ড কিহৰ কাৰণে ইউজ কৰিম এইটো কেপচন হয় এটা ধৰক আমি কেপচন এটা দি আছো ধৰক লগইন ইনফৰমেশ্যন এনেকে নেক্সট আমাৰ ইয়াতে এজেণ্টৰ দ্বাৰা আহিয়ে গৈছে মই দেখাই দিছো কেনেকুৱা হ'ব তো ইয়াত সাবমিটটো নালাগে আমি বাটনৰ কথা পিছত পঢ়িম তো ইয়াতে বেসিক্যালি যদি আমি লেজেণ্ড ইউজ কৰো এনেকৈ দেখাই দিব এটা বক্স আহিব বক্সটোত কেপচন এটা থাকিব লগইন ইনফৰমেশ্যন তো এইটো লেজেণ্ড হয় দেন ইউজাৰ নেম এণ্ড দেন পাছৱৰ্ড তো নেক্সট আমাৰ এইটো কমপ্লিট হৈ গ'ল ফিল্ড সেটটো কমপ্লিট হৈ গ'ল তো নেক্সট আছে সাবমিট বাটন ৰিসেট বাটন আৰু বাটনটো মানে সাবমিট বাটন আৰু ৰিসেট বাটন ক'ব গ'ল তো বাটন এটা কেনেকৈ দিয়ে তো আমি ধৰক ইয়াতে এটা বাটন ক্লিক কৰিলো ইখনতে বাটন আমি এনেকেও ক্ৰিয়েট কৰিব পাৰো তো ইয়াতে বাটন টাইপ যদি আমি সাবমিট কৰি দিম ইয়াতে ধৰক লগইন হ'ব টাইপটো আমি সাবমিট কৰি ৰাখিছো এইটো সব এইটো মানে সাবমিট তো নেক্সট আমাৰ আমি ধৰক ইয়াতে কিবা এটা ইনফৰমেশ্যন ফিল আপ কৰিব বিচাৰিছো পাছৱৰ্ড 1 2 3 4 5 দি থৈলো এতিয়া ইয়াতে আমি এটা ৰিসেট বাটন বনাব লাগিব সাবমিট বাটন বনালো তাৰ ৰিসেট বাটন বনালো ধৰক ক্লিয়াৰ বুলি দিলো আমি তো এতিয়া ক্লিয়াৰটো টিপি চাও কাম কৰে নাই তো ক্লিয়াৰত টিপিলে ক্লিয়াৰ হৈ গৈছে তো বেসিক্যালি আমি ফৰ্মত চালো যে কেনেকৈ আমি বাটনটো ইমপ্লিমেণ্ট কৰিব পাৰো আমি ফিল্ড সেট চালো ইয়াতে ক'ব গ'লে আমাৰ গোটেইখিনি চোৱা হৈ গ'ল ফৰ্ম এখনত আমি টেক্সট ইনপুট চাইছিলো তো কেনেকৈ টেক্সট ইনপুট চাইছিলো সিংগল লাইন টেক্সট ইনপুট চাইছিলো দেন আমি পাছৱৰ্ড ইনপুট চাইছিলো দেন আমি টেক্সট এৰিয়া ইনপুট চাইছিলো দেন চেক বক্স চালো দেন ৰেডিঅ' বাটন চালো দেন আমি সিলেকশ্যন শিকিলো অপশ্যনবিলাক কেনেকৈ দিয়ে দেন আমি ফাইল আপলোডো চালো দেন ফিল্ড সেট কন্ট্ৰোল ইয়াতে চোৱা হ'ল কেনেকৈ এটা বক্সৰ ভিতৰত আমি লেজেণ্ড দি পিনে কৰিব পাৰো দেন আমি সাবমিট এণ্ড ৰিসেণ্ড বাটন চালো থেংক ইউ